এয়া আমাৰ দলৰ নিৰ্বাচিত সাংসদ শ্ৰীযুত বিশ্বজিৎ ডাঙৰীয়া সম্বৰ্ধনা জ্ঞাপন কৰিছে বিচি মাননীয় শ্ৰীযুত নৰেন্দ্ৰ হাজৰিকাদেৱে। লগে লগে শুক্লাই চেয়াৰমেন ভাৰতীয় জনতা পাৰ্টি মণ্ডল সমিতিৰ তৰফৰ পৰা মাননীয় শ্ৰীযুত চক্ৰ সিং চৌধুৰী ডাঙৰীয়া আৰু বিষয়ববীয়াসকলক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই অনুৰোধ জনাইছো। এয়া নৱনিৰ্বাচিত সাংসদ শ্ৰীযুত বিশ্বজিৎ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি শুক্লাই চেয়াৰমেন মণ্ডল সমিতিৰ তৰফৰ পৰা সভাপতি শ্ৰীযুত চক্ৰ সিং চৌধুৰী ডাঙৰীয়া, উপসভাপতি ইন্দুভূষণ কলিতা ডাঙৰীয়া, সাধাৰণ সম্পাদক দুৰ্গপ্ৰীতি ডাঙৰীয়া, প্ৰমোদ শৰ্মা ডাঙৰীয়াকে আদি কৰি মণ্ডলৰ বিষয়ববীয়াসকলে সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি লগে লগে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো নাওকটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয় শ্ৰীযুত ৰবিৰাম ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলৰ সমূহ ষ্টাফে এয়া সম্বৰ্ধনা জ্ঞাপন কৰিছে। লগে লগে সম্বৰ্ধনা জ্ঞাপন জনাবলৈ আমি অনুৰোধ জনাইছো পৰাগ কুমাৰ দাস জাতীয় বিদ্যালয় নাওকটাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছো পশ্চিম নাওকটা প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছো গোৰ্খা সন্মিলন পূব ৰেফাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো নীলাচল জংবান কমিটি ফ্ৰাকপুৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছো বঙালী উন্নয়ন মঞ্চৰ শুক্লাই চেয়াৰমেনৰ তৰফৰ পৰা বঙালী উন্নয়ন মঞ্চ শুক্লাই চেয়াৰমেন কমিটিৰ তৰফৰ পৰা এয়া ৰাজ্যসভাৰ মাননীয় সাংসদ শ্ৰীযুত বিশ্বজিৎ ডাঙৰীয়াই মহোদয়ৰ সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমাৰ যুৱ মৰ্চা শুক্লাই চেয়াৰমেন মণ্ডল সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। মহিলা মৰ্চা শুক্লাই চেয়াৰমেন মণ্ডল সমিতিৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। আমাৰ UPPLৰ শুক্লাই চেয়াৰমেন ব্লক কমিটিৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। এয়া মাননীয় UPPLৰ সভাপতি বিপিন বড়ো ডাঙৰীয়াই ৰাজ্যসভাৰ মাননীয় সাংসদ মহোদয়ৰ সম্বৰ্ধনা জনাইছে। বিপিন বড়ো ডাঙৰীয়াক সম্বৰ্ধনা জনাইছে। UPPLৰ ইউথৰ ফালৰ পৰা সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। এপছু শুক্লাই চেয়াৰমেন আঞ্চলিক কমিটিৰ তৰফৰ পৰা ৰামচৰ দৈমাৰী ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। আমাৰ কিষাণ মৰ্চা বাক্সা জিলা তৰফৰ পৰা মণিৰাম কলিতা ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছো। ST মৰ্চা শুক্লাই চেয়াৰমেন মণ্ডল সমিতিৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। আকছু পূব ৰেফাৰী আঞ্চলিক কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। এয়া আকছু পূব ৰেফাৰী আঞ্চলিক কমিটিৰ তৰফৰ পৰা ST মৰ্চা শুক্লাই চেয়াৰমেন কমিটিৰ পৰা সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। মহৰীপাৰা বিয়া বাথৌ গুথমৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। কিষাণ মৰ্চা বাক্সা জিলাৰ তৰফৰ পৰা মণিৰাম কলিতা ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। গড়েশ্বৰৰ আমাৰ ইউনিট ADPৰ তৰফৰ পৰা মানস ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাইছো। বিজলীপাৰ কলিতা চুবুৰীৰ তৰফৰ পৰা গগন ডেকা ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাইছো। কিষাণ মৰ্চা শুক্লাই চেয়াৰমেন মণ্ডল সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাইছো। আকাশদ্বীপ এছ'চিয়েট শুক্লাই চেয়াৰমেন মণ্ডল দয়াল সূত্ৰধাৰ আৰু অজয় মণ্ডল ডাঙৰীয়া আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহিছে। তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাইছো। তপেশ দেৱনাথ সম্পাদক গড়েশ্বৰ মণ্ডলৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আপোনাক আগবাঢ়ি আহিছে। জলফিংপাল শৰণীয়া চুবুৰীৰ তৰফৰ পৰাও সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাইছো। লোকেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াকো মহৰীপাৰাবাসী ৰাইজৰ হৈ টেকাৰাবাসী ৰাইজৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। শ্ৰীমান বড়ো ডাঙৰীয়াকো টেকাৰাবাসী ৰাইজৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। ST মৰ্চা শুক্লাই চেয়াৰমেন মণ্ডল সমিতিৰ তৰফৰ পৰা কলিতা ডাঙৰীয়াই সম্বৰ্ধনা জ্ঞাপন কৰিব। নিপেন অধিকাৰী যুৱ মৰ্চা বাক্সা জিলা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। প্ৰহ্লাদ কলিতা পূব ৰেফাৰী তেখেত যুৱ সমাজকৰ্মী তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। নিজ বেতনা DCDC তৰফৰ পৰা নগেন বড়ো তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। বৰ্ণালী চৌধুৰী ডাঙৰীয়াকো সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছো। ৰক্তেশ্বৰ বড়ো বৰপথাৰ তেখেতক আহি সম্বৰ্ধনা মাননীয় MP মহোদয়ক জনাবলৈ অনুৰোধ জনাইছো।
বৰ্মন কছাৰী ছাত্ৰ সন্থা পূৰ্বেভেলী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনাক সম্বৰ্ধনা জনাবলৈ আহিছে। এয়া বৰ্মন কছাৰী ছাত্ৰ সন্থা পূৰ্বেভেলী আঞ্চলিক সমিতি। আৰু যদি কিছু দল সংগঠন তথা কলাশয় ৰাইজ যদি ৰৈ গৈছে, আপোনালোকে আহি আমাৰ সাংসদ মহোদয়ক সম্বৰ্ধনা জনাব পাৰে। আমি আমাৰ মাজত যিকেইটা নাম আমি পাইছিলোঁ, আমি সেইকেইটা নাম আমি পাঠ কৰি দিছোঁ। এতিয়া বিভিন্ন মহল তথা বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ পৰা যদি সাংসদ মহোদয়ক আপোনালোকে সম্বৰ্ধনা